হাই তো আমি নলবাৰী আহিলোঁ তো বিয়া ঘৰত আৰু এতিয়া এইফালে তাৰমানে মথাউৰিটো তো তাত উঠি চাওঁ সেইফালে মানে কি আছে নিশ্চয় নদীয়ে হ'ব বাপৰে তামাম মথাউৰি না এতিয়া ওইটো মানে ৰাস্তাই একদম কৰিছে না এনকে আহে না পানীটা আৰু এটা আছে এইটো নহয় তোমাৰ এতিয়া ছেকেণ্ড মথাউৰি আৰু এটা সিফালে আছে তো এইটো হৈছে মানে ছেকেণ্ড এইটো মথাউৰি আহি আহি আমি নদীটো পালোঁ তো পাগলা দিয়া নদী বুলি কয় না তো ইয়াৰ নামটো ঘপকে পানী আহি যায় না দাদা সেইকাৰণে নামটো হৈছে পাগলা দিয়া তো চাই লওক সকলোকে আৰু সকলোৱে কিজানি ভালে আছে আৰু ভালে থাকিবই লাগিব তো মই আছো এতিয়া পাগলা দিয়া নদীৰ একেবাৰে কাষত আৰু আহিছোঁ এখন বিয়া খাবলৈ নলবাৰী জাগাটো আছিলে লেচা তো তাত আহিলোঁ তো তেওঁলোকক নমাই দিছোঁ মই আৰু দুজন ভাইটি আছে তো আমি চাব আহিলোঁ আৰু সেইফালে কিবা এখন ৰিজৰ্ট হয় লগতে কিবা ৰেষ্টুৰেণ্টো আছে বুলি কৈছে তো তাত অলপ যাই আহোঁ আমি তো বলক তো ইফালে তাৰমানে নেট দিয়া আছে এইটো ৰাস্তা নহয় একচুৱেলি সেইটোহে ৰাস্তা তো তাত আমি যাব নোৱাৰিলোঁ আৰু ভাত খাব মাতি আছে মানে তো এতিয়া অলপ পানীটোকে লাৰো আৰু জোতাটো খুলিব মন নাই নহ'লে নামিলোঁ হৈ কিন্তু খুব ধুনীয়া লাগিছে একচুৱেলি মই এনেকৈ কিছুমান ঠাই আহিলে তাৰমানে এনেকৈ চাওঁ বস্তুবিলাক তো ভাল লাগে আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ তো আহিব কেতিয়াবা পাগলা দিয়া নদীটো চাব বাৰিষা দিনত খুব মানে এইটো পুৰা ফুল হৈ যায় তাৰমানে পানী আৰু নলবাৰীত এবাৰ এইটো কিমান চনত আছিলে যোৱা না তাৰ আগৰবাৰ হয় বহুত মানে মানুহৰ ঘৰ মাটি বাৰী পুৰা আপোনাৰ পানী হৈ গৈছিল তাৰমানে কষ্ট হৈছিলে আৰু মানুহবিলাকৰ তো এতিয়া বিয়া ঘৰলৈ যাওঁ আমি বলক এতিয়া কইনা আৰু বৰ দেউতাক লগ পালোঁ হয় বহুত ভাল লাগিলে তো কওক অলপ আজি বিয়া বুলি কেনেকুৱা লাগিলে খুব পৰিৱেশ এই গ্ৰাম্য যিটো পৰিৱেশ সেইটো খুব সুন্দৰ ইয়াৰ যিটো এটা আমাৰ প্ৰাকৃতিক পৰিৱেশ সেই পাগলা দিয়া নৈৰ পাৰত সেইটো আমাৰ ঘৰ গতিকে ইমান ভাল লাগে যে মই তাত গৈছিলোঁ মানে মই গৈ আহিলোঁ গতিকে সেই অনুষ্ঠানটো যে আজি পাগলা দিয়া নৈৰ পাৰত পালন কৰা গাঁৱত আমাৰ সৰু ভাই মহাদেৱৰ ঘৰত যে অনুষ্ঠিত হৈছে আমি খুব আপ্লিত খুব আনন্দৰ এটা পৰিৱেশ এটা ইয়াত সৃষ্টি হৈছে সকলো আমাৰ ইষ্ট কুটুম্ব যিমান আছে আমাৰ বংশ পৰিয়াল সকলো ইয়াত আহি পেলাই সমবেত হৈছে সেইকাৰণে আমি খুব আনন্দ লাভ কৰিছোঁ গতিকে বিয়া এতিয়া সুকলমে পাৰ হ'ব আৰু যিখিনি সময় আছে গতিকে ভগৱানৰ আশীৰ্বাদ কৰিবই নিশ্চয় তাকে কামনা কৰিছোঁ সেইখিনিয়ে ঠিক আছে মই কৈছোঁ গতিকে আমাৰ দাদা কমল কলিতা অসম সাহিত্যৰ প্ৰাক্তন সহকাৰী সম্পাদক আছিল এতিয়া বৰ্তমান গুৱাহাটীত থাকে তেওঁ এতিয়া বৰ্তমান উপদেষ্টাত আছে গুৱাহাটী ক'ত থাকে গুৱাহাটী নুনমাৰী ঠিক আছে ছাৰ হ'ব কেতিয়াবা যাব নিশ্চয় তো এতিয়া এওঁলোকৰ নিয়মবোৰ কৰি আছে আৰু
মোৰ এই ছোৱালীটোৰ বিয়া আৰু চব ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু মোৰতো বাইদেউ হয় কইনাৰ মাজুলী। তো ইফালেও দাদাসকলে বহি আছে। তো দাদা এটা হাই বুলি দিয়ক। ধুনীয়া। তো দাদা নমস্কাৰ, আপুনি মেইন ৰান্ধনি ইয়াৰে? মই নামটো কি আপোনাৰ? মোৰ নাম অজিত কলিতা। অজিত কলিতা। ঘৰটো আপোনাৰ? বালিলেচা। অঁ বালিলেচা, ঠিক আছে। ইয়াতে আপোনাৰ কেনেকুৱা লাগিছে? ইয়াতে আহি পৰিৱেশটো মোৰ ভালে লাগিছে। অঁ ৰাতিপুৱা আহি মই যিখিনি বিচাৰিছোঁ মই গোটেইখিনি বস্তু পাইছোঁ অঁ আৰু সেইমতে মই আগবাঢ়িছোঁ অঁ আৰু ৰাইজেও খাই শান্তি পাইছে। ঠিক আছে, খুব ধুনীয়া লাগিলে। তো এনেকৈ এটা হাই বুলি দিয়ক। এনে ৰেডি হৈ গৈছে না কমপ্লিট? কইনাৰ দেউতাক লগ পালোঁ। হয় হয়, মই কইনাৰ দেউতা। আৰু আপুনি? হা? আটিয়া। আটা। আৰু আপুনি? মই খুৰা। খুৰা। আৰু আপুনি? মই কাজিগড়। কাজিগড়। তো খুব ভাল লাগিল মোৰ আহি। তো অভয়পুৰলৈ যাব কেতিয়াবা? দাদা ইয়াতে নহৰু বাকলিটো গুচাই আছে আৰু এৰাই আছে নহয়? দাদা এটা হাই বুলি দিয়ক এনেকৈ। ধুনীয়া। জেগাটোৰ নাম কি বুলি কয়? তন্ত্ৰশংকৰা। অঁ। তো ইয়াতে বস্তুবিলাক ৰেডি কৰি আছে আৰু ইফালে বনাই আছে। তো খুব ধুনীয়া। দাদাৰ নামটো কি? হলেন ৰাজবংশী। মোৰ নাম প্ৰশান্ত ৰায়। মোৰ ঘৰ অভয়াপুৰী বাজুৰ। এতিয়া আমি ইয়াতে ভাত খাম। ধুনীয়া। আমি বহি গ'লোঁ। হাই বুলি দিয়ক। হাই মই কইনাৰ মাজু দেউতা ফণীন্দ্ৰ কলিতা। তো কইনাৰ মাজু দেউতাক লগ পালোঁ, তো ভাল লাগিল। সঁচাই ভাল লাগিল। আজি বিয়াৰ অনুষ্ঠানত সুন্দৰভাৱে বিয়াখন চলি আছে আৰু এতিয়া ৰাতি দৰা আহিব। দৰা অহাৰ পিছত একদম ধুনীয়া এটা প্ৰগ্ৰাম হৈ যাব। আৰু ইফালে এতিয়া কইনাক গা ধুৱাব। তো মই বেছি ওচৰত নাযাওঁ, ইয়াৰ পৰাই আপোনালোকক দেখাই আছোঁ। আজিলৈ বাই বাই।